মঙ্গলদৈ নগৰবাহীত হুছেইন চাহেবৰ উৰুচৰ লাইখুটা স্থাপন। মঙ্গলদৈ নিকটৱৰ্তী নগৰবাহী চুফি সন্ত মৌলানা মহম্মদ হুছেইন চাহেবৰ ৪৩তম পবিত্ৰ উৰুচ মুবাৰকখনি এই বৰ্ষৰ ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইতিমধ্যেই গোলাম ইন্তাজুল হক চৌধুৰীক সভাপতি আৰু ছফাজুল হকক সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰি কাম-কাজ আৰম্ভ কৰিছে। সেয়ে আজি উৰুচৰ পেণ্ডেলৰ লাইখুটা ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয়। ইতিমধ্যে উক্ত দিন দুটিত লাখ লাখ ৰাইজক আদৰিবলৈ ৮০% কাম সম্পূৰ্ণ কৰিছে উদযাপন সমিতিয়ে। আজি এই লাইখুটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ লগতে উপস্থিত থাকে নগৰবাহী কৰিমিয়া দাৰুল উলুম মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাফিজ কাৰী তছলিমুদ্দিন আহমেদ, সহ শিক্ষক হাফিজ কাৰী ৰফিক আলম ৰেজবি, মুফতি মৌলানা আলফাজ হুছেইন, উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে নগৰবাহী অঞ্চলৰ ৰাইজ। নিউজ ডেস্ক AIN লাইভ। আসসালামু আলাইকুম। হজরত শাহ সুফি আল্লাহ হজরত মৌলানা মোহাম্মদ হুছেইন চাহেবৰ যি ৬ আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৪৩তম পবিত্ৰ উৰুচ উদযাপনৰ আজিৰ এই মূল মণ্ডপৰ বা মূল প্ৰেক্ষাগৃহৰ প্ৰথমটো লাইখুটা আমি স্থাপন কৰা হ'ল। আজিৰ এই লাইখুটা স্থাপনত এই নগৰবাহীৰ স্বাভিমান স্বৰূপ যি আমি বুঢ়া হুজুৰ হিচাপে খ্যাত, এই বুঢ়া হুজুৰৰ পেণ্ডেলৰ মূল খুঁটাটোৰ আজিৰ এই স্থাপনৰ মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছিল উদযাপন সমিতিৰ সন্মানীয় সভাপতি গোলাম ইন্তাজুল হক চৌধুৰী চাহেব আৰু সাধাৰণ সম্পাদক সন্মানীয় তফাজুল হক চাহেব আৰু বিভিন্ন বিষয়ববীয়াসকল ইয়াত উপস্থিত আছিল। নগৰবাহী কৰিমিয়া দাৰুল উলুমৰ সহকাৰী বৃন্দৰ উপস্থিতিত পবিত্ৰ ধৰ্মীয় ৰীতি নিয়ম দ্বাৰে আজিৰ এই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হৈ যায়। আমি আশা ৰাখিছোঁ তথা আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি দৰং জিলা তথা অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক আমি জনাব বিচাৰিছোঁ যে অহা ৬ আৰু ৭ ফেব্ৰুৱাৰীত ইয়াতে বিভিন্ন প্ৰায় লাখ লাখ লোকৰ সমাগম হ'ব। আমি লাখ লাখ লোকক আদৰিবলৈ আমি উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰায় ৮০% প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। আমি আশা ৰাখিছোঁ এই স্বাভিমান স্বৰূপ নগৰবাহীৰ এই ইছলাম ধৰ্মৰ পবিত্ৰ খুঁটি হিচাপে যি নগৰবাহীত আছে, বুঢ়া হুজুৰৰ মাজাৰৰ এই পবিত্ৰ উৰুচ মুবাৰকত আপোনালোকে উপস্থিত থাকিব, আমাক সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবাঢ়িব বুলি আমি আপোনালোকৰ ওচৰত কৰযোৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আসসালামু আলাইকুম। অহা ৬-৭ ফেব্ৰুৱাৰীত আলহাজ হজৰত মৌলানা হুছেইন ৰাদিয়াল্লাহু আনহুৰ যি পবিত্ৰ উৰুজ মুবাৰকখনিৰ আজি লাইখুটা স্থাপন কৰা হ'ল। লাইখুটা স্থাপন কৰা স্থলীত উপস্থিত হয় উদযাপন সমিতিৰ সভাপতি গোলাম ইন্তাজুল হক চৌধুৰী আৰু সম্পাদক তফাজুল হক চৌধুৰীৰ সহিতে সকলো বিষয়ববীয়া তথা নগৰবাহী কৰিমিয়া দাৰুল উলুম মাদ্ৰাছাৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক আৰু উপস্থিত ৰাইজৰ সহযোগত আজিৰ পূৰ্ণাংগ যি উৰুচখন আমাৰ আহি আছে তাৰে লাইখুটা স্থাপন কৰা হ'ল পেণ্ডেলৰ। অহা ৬-৭ ফেব্ৰুৱাৰীত আমাৰ নগৰবাহী ৰাইজৰ যিটো মনৰ আকাংক্ষা, মনৰ ভাৱ প্ৰকাশ কৰাৰ এটা সহযোগ স্থল হিচাপে আমি বিবেচিত হৈ আহিছে। এই অনুষ্ঠানটোত আমি সহযোগ কৰি ৰাইজৰ দোৱা আশীৰ্বাদ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।